অৰুণোদয় আঁচনি যিসকল মহিলাই এইবাৰো অৰুণোদয় পোৱা নাই, অৰুণোদয় 3ত পোৱা নাই, তেওঁলোকৰ বাবে আমি অৰুণোদয় 0.4 আনিম, যে যাৰ বাকী ৰৈছে তেওঁলোককো যাতে আমি দিব পাৰো। বিলাকে বিয়া কৰাই বোৱাৰীও আনিব নহয় ডিগবৈত, সিহঁতৰ কাৰণেও এটা অৰুণোদয় ৰাখি থব লাগিব, হয় নে নহয়? 25,000 মই আপোনালোকক দিম, 100% হ'ব। অৰুণোদয় কাৰ কাৰ আছে? কোনে কোনে অৰুণোদয় পোৱা নাই মোক হাত ডাঙক এইবাৰ। কিমান পৰিয়াল ডাঙৰ, ৰেচন কাৰ্ড এখন আছে, যদি পৰিয়ালটোত আমি ৰেচন কাৰ্ড 2খন কৰি দিওঁ, আমাক আৰু অলপ অৰুণোদয় লাগিব। সেইকাৰণে ডিগবৈ সমষ্টিৰ কাৰণে মই সুৰেন ফুকনক নতুনকৈ 10,000 অৰুণোদয় আৰু দিম। 10,000 কিয় দিম? এটাটো নোপোৱাসকলে পাব লাগিব 1250 টকা। এতিয়া আমি 1250 টকাটোকো বাঢ়াই লৈ গৈ থাকিম। দ্বিতীয়তে, ডাঙৰ পৰিয়ালত ৰেচন কাৰ্ডখন ভাঙিলে আমি 2টা অৰুণোদয় পাম। লগতে আমাৰ ডিগবৈ ল'ৰাবিলাকে বিয়া কৰাই বোৱাৰীও আনিব নহয় ডিগবৈত, সিহঁতৰ কাৰণেও এটা অৰুণোদয় ৰাখি থব লাগিব, হয় নে নহয়? এতিয়া ল'ৰাবিলাকে বিয়া কৰিলে ক'ব পাৰিব শহুৰেকক, বোৱাৰীকতো মৰম কৰিমেই, লগত মামাই এটা অৰুণোদয় দিব। যদি আপোনালোকৰ নতুন ৰেচন কাৰ্ড এতিয়ালৈকে বনোৱা নাই, কেনেকৈ পৰিয়ালটো ডাঙাত সেইসকল মানুহে কিন্তু আপোনালোকে 2টা কৰি ৰেচন কাৰ্ড বনাই ল'ব পাৰিব। তো এইটো মই কোৱা কথা নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে। আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক, চাই আপোনালোকে সকলো কথা আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ ঘৰত এইসমূহ কাম অতি শীঘ্ৰে কৰিব পাৰে। 25,000 মই আপোনালোকক দিম, 100% হ'ব। অৰুণোদয় কাৰ কাৰ আছে? কোনে কোনে অৰুণোদয় পোৱা নাই মোক হাত ডাঙক এইবাৰ। নোপোৱা কেইগৰাকী অলপ দাঙি থাকিব। 500 গৰাকীও নাই, কিন্তু যদিও 500 গৰাকীয়ে অৰুণোদয় পোৱা নাই, কিছুমান পৰিয়াল ডাঙৰ, ৰেচন কাৰ্ড এখন আছে, যদি পৰিয়ালটোত আমি ৰেচন কাৰ্ড 2খন কৰি দিওঁ, আমাক আৰু অলপ অৰুণোদয় লাগিব। সেইকাৰণে ডিগবৈ সমষ্টিৰ কাৰণে মই সুৰেন ফুকনক নতুনকৈ 10,000 অৰুণোদয় আৰু দিম। 10,000 কিয় দিম? এটাটো নোপোৱাসকলে পাব লাগিব 1250 টকা। এতিয়া আমি 1250 টকাটোকো বাঢ়াই লৈ গৈ থাকিম। দ্বিতীয়তে, ডাঙৰ পৰিয়ালত ৰেচন কাৰ্ডখন ভাঙিলে আমি 2টা অৰুণোদয় পাম। লগতে আমাৰ ডিগবৈ ল'ৰাবিলাকে বিয়া কৰাই বোৱাৰীও আনিব নহয় ডিগবৈত, সিহঁতৰ কাৰণেও এটা অৰুণোদয় ৰাখি থব লাগিব, হয় নে নহয়? এতিয়া ল'ৰাবিলাকে বিয়া কৰিলে ক'ব পাৰিব শহুৰেকক, বোৱাৰীকতো মৰম কৰিমেই, লগত মামাই এটা অৰুণোদয় দিব। ডাবল বেনিফিট, হয় নে নহয়? ৰেচন কাৰ্ড কাৰ কাৰ আছে? চবৰে আছে। কাৰ কাৰ ৰেচন কাৰ্ড নাই? ৰেচন কাৰ্ড কাৰ কাৰ নাই? 50-100 ঘৰ 1000 ৰেচন কাৰ্ড দিলে চবেই পাই যাব। ৰেচন কাৰ্ডত চাউলটো পায়নে নাপায়? পায়নে? দালি পায়, নিমখ পায়, চেনি পায়। দালিটো ভালনে বেয়া? ভাল, কমপ্লেইনটো নাই। চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো, আৰু কিবা লাগিব নেকি? আৰু কিবা লাগিব নেকি? মিঠাতেল লাগিব,
চবকে মিঠাতেল লাগিব। আধা লিটাৰ দিলে হ'ব? আধা লিটাৰ দিলে নহ'ব, পুৰা 1 লিটাৰ লাগিব। ঠিক আছে, দিবতো লাগিব, চবেই খুজিছে যদি, হয়নে নহয়? এগৰাকী আইতাই মোক ক'লে যে মামা, দালিটো পাই আছো, নিমখ পাই আছো, চেনি পাই আছো, চাউল পাই আছো, তই তেল দিবি বুলি কৈছ যেতিয়াও তই দিবি, লগতে চাহপাতটো দি নিদিয় কিয়? মই বোলো এইটোতো বহুত পইচা লাগিব। ঠিক আছে আইতা, চৰকাৰখন ভাল কৰি চলক, প্ৰথমতে তেলটো দি লওঁ, তাৰ পিছত আৰু যি পাৰো বঢ়াই বঢ়াই লৈ গৈ থাকিম। তাৰ মানে আপোনালোকে চাওক, ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, মহিলাই উদ্যমিতা পাইছে, অৰুণোদয় পাইছে, আৰু আমি ৰেচন কাৰ্ডত চাউল, চেনি, তেল, নিমখ আমি পাব গৈ আছো। এই সুবিধাবোৰ কংগ্ৰেছৰ দিনততো দিব পাৰিলেহেঁতেন। চৰকাৰটো একেখনে, চকীখনহে বেলেগ। আগতে বেলেগ এজন বহিছিল, এতিয়া বেলেগ এজন বহিছে। কংগ্ৰেছে ইচ্ছা কৰিলে 300 টকা হলেও অৰুণোদয় দিব পাৰিলেহেঁতেন। 10,000 টকা নহয়, অন্তত 1,000 টকাও দিব পাৰিলেহেঁতেন। কিন্তু কংগ্ৰেছে ভাবে যে অসমীয়া মানুহক খুটা কম্বল দিলেই হৈ যাব, বেলেগ দিব নালাগে। আৰু সেইকাৰণেই আজি অসমৰ মানুহে কংগ্ৰেছক বেয়া পাইছে যে বিজেপিৰ দিনত যদি আমি এই সুবিধাখিনি পাব পাৰো, কংগ্ৰেছৰ দিনত কিয় নাপালো? অৰুণোদয় আঁচনি যিসকল মহিলাই এইবাৰো অৰুণোদয় পোৱা নাই, অৰুণোদয় 3ত পোৱা নাই, তেওঁলোকৰ বাবে আমি অৰুণোদয় 0.4 আনিম, যে যাৰ বাকী ৰৈছে তেওঁলোককো যাতে আমি দিব পাৰো। অৰুণোদয় আঁচনিৰ টকা নোপোৱাসকলে এতিয়ালৈকে কিন্তু অৰুণোদয় আঁচনিৰ যিখন বেনিফিচিয়াৰী লিষ্ট আছে, এই লিষ্টখন আপোনালোকে চেক কৰিব পৰা নাই। তো আপোনালোকে এই লিষ্টখন কেনেকৈ চেক কৰিব? আগতে এটা ভিডিঅ'ত মই আপোনালোকক জনাইছিলোঁ যে আপোনালোকে এই লিষ্টটো কেনেকৈ চেক কৰিব পাৰিব। আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে, ব্লক অফিচ আছে, এই ব্লক অফিচত যাই কিনে আপোনালোকে বেনিফিচিয়াৰী লিষ্ট চেক কৰিব পাৰিব। তো যিসকল মানুহে নতুন কৰি আবেদন কৰিছে, এইসকল মানুহৰ কামবোৰ আপোনালোকৰ ভেৰিফিকেশ্যন চলি আছে। ফাইনেল লিষ্ট আপোনালোকৰ মুকলি হোৱা নাই। তো আপোনালোকে যদি বিচাৰে, আপোনালোকে লিষ্টখন প্ৰথমতে চাওক। আৰু বহুত মানে কিন্তু মোক সুধি আছিল যে অৰুণোদয় আঁচনিৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি, মই আপোনাক জনাই দি আছোঁ এই ভিডিঅ'টোৰ মাধ্যমত। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। বহুত মানে কিন্তু অৰুণোদয় আঁচনি যিসকল মানে টকা পোৱা নাই, এইসকলে মানে বিচাৰি আছিল যে অৰুণোদয় আঁচনিৰ মানে হেল্পলাইন নম্বৰটো আপোনালোকে বিচাৰি আছিল। কাৰণে যিটো নম্বৰ দিছে, এই নম্বৰত মানে ফোন কৰি আপোনালোকে অভিযোগ দিব নোৱাৰিব। তো আপোনালোকে এটা কাম কৰিব পাৰিব, আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ যিটো আপোনালোকৰ ব্লক অফিচ আছে, এই ব্লক অফিচত যাই কিনে আপোনালোকে অৰুণোদয় আঁচনিৰ এজন মানে অফিচাৰ বহি থাকে, সেই অফিচাৰক আপোনালোকে এই তথ্যখিনি জনাব পাৰিব। আৰু যিসকলে টকা পোৱা নাই, এইসকলে আপোনালোকে ৰেচন কাৰ্ড বা আপোনালোকৰ আধাৰ কাৰ্ড লগত লৈ যাব। লগত লৈ যাই কিনে আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ নামটো লিষ্টত আছে নে নাই। তো আপোনালোকে যে এপ্লাই কৰিছে, এই এপ্লাইটো আপোনালোকৰ কামটো কিমান দূৰ আগবাঢ়ি আছে, আপোনালোকে জানিব পাৰিব। সকলো মানুহৰ অৰুণোদয় আঁচনিত নাম নাই, এইসকল মানুহে কিন্তু আপোনালোকে অৰুণোদয় 4.0ৰ বাবে আবেদন কৰিব পাৰিব। যিসকল মানুহৰ নতুন লিষ্টখনত নাম নাই, এইসকল মানুহে আপোনালোকে অৰুণোদয় 4.0ৰ বাবে আবেদন কৰিব পাৰিব। তো এই যিখন লিষ্ট, এই যিখন ফৰ্ম আপোনালোকে দেখা পাইছে, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। তো আহক দেখুৱাই দি আছোঁ এই ফৰ্মখন। আৰু বহুত মানে কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিৰ ক্ৰাইটেৰিয়া কি কি আছে, মই আপোনাক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকে অসমৰ বাসিন্দা হ'ব লাগিব, দ্বিতীয়তে আপোনালোকৰ কাৰ্ড থাকিব লাগিব, তৃতীয়তে আধাৰ কাৰ্ড থাকিব লাগিব, চতুৰ্থতে আপোনালোকৰ ভোটাৰ কাৰ্ড থাকিব লাগিব, পঞ্চমতে আপোনালোকৰ বেংক পাছবুক থাকিব লাগিব, এক্টিভ থকা মোবাইল নম্বৰখন থাকিব লাগিব, আৰু লগতে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰিব লাগিব। বেংকত যদি কিবা খেলি মেলি হৈ আছে, এইটো আপোনালোকে ঠিক কৰি ল'ব লাগিব। এইখিনি বস্তু থাকিলে আপোনালোকে অৰুণোদয় 4.0ৰ বাবে আবেদন কৰিব পাৰিব। কেনেকৈ ফৰ্ম ফিল আপ কৰে আহক দেখুৱাই দি আছোঁ। আপোনালোকে দেখা পাই আছে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 4.0 আর ইউ এক্সিস্টিং বেনিফিচিয়ারি আন্ডার অৰুণোদয় স্কিম। যদি আপোনালোকে অৰুণোদয় 2.0 বা অৰুণোদয় 3.0 আবেদন কৰিছে, যদি আপোনালোকে টকা লাভ কৰিছে, তেনেহ'লে আপোনালোকে এই প্ৰথম যিটো য়েছৰ লগত যিখন বক্স আছে, এই বক্সত টিক মাৰ্ক নকৰিব। আৰু যদি আপোনালোকে এইবাৰে 4.0ৰ বাবে আবেদন কৰি আছে, তেনেহ'লে আপোনালোকে নোৰ লগত যিখন বক্স আছে, এই বক্সত টিক মাৰ্ক কৰিব। ইয়াতে যিটো বক্স দেখা পাই আছে পাছপোৰ্ট সাইজ
সাইজ ফটো এক কপি দিব ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব ইয়াতে আপোনালোকৰ লোকসভাৰ নাম দিব আৰু আপোনালোকৰ এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম মিডিল নেম থাকিলে আপোনালোকে দিব নাথাকিলে নিদিলেই হ'ব তাৰপাছত আপোনালোকে ইয়াতে আপোনালোকে চাব ইয়াতে আপোনালোকৰ লাষ্ট নেম আপোনালোকৰ যিটো লাষ্ট নেম আছে এই লাষ্ট নেমটো আপোনালোকে ইয়াতে দি দিব আৰু আপোনালোকে ইয়াতে কেয়াৰ অফ ডব্লিউ অফ ডটাৰ অফ আপোনালোকৰ গাৰ্জেণ্টৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব ইয়াতে আপোনালোকৰ জেণ্ডাৰটো দি দিব মেল হ'লে মেল ফিমেল হ'লে ফিমেল আদাৰ্ছ হ'লে আদাৰ্ছ আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়াকৈ দি দিব আপোনালোকৰ ইয়াতে এড্ৰেছখিনি আপোনালোকে ধুনীয়াকৈ দিব লাগিব ব্লক ইয়াতে আপোনালোকৰ ব্লকৰ নাম দিব আপোনালোকৰ গাঁও পঞ্চায়ত নেম দিব আপোনালোকৰ গাঁওখনৰ নাম দিব আৰু আপোনালোকৰ ইয়াতে লোকেলিটি এণ্ড লেণ্ডমাৰ্ক ইয়াতে আপোনালোকে ধুনীয়াকৈ লিখি দিব আৰু আপোনালোকৰ মোবাইল নম্বৰখন আপোনালোকে ধুনীয়াকৈ লিখি দিব এৰিয়া পিনক'ডটো দিব ঘৰ নম্বৰ দিব আৰু পুলিচ ষ্টেচন দিব আৰু এই ফৰ্মখন অতিকে গুৰুত্বপূৰ্ণ এই যিখন ফৰ্ম আপোনালোকে দেখা পাই আছে উইণ্ডো দিব্যাংগজন দিৱস ওমেন WY বেনিফিচিয়াৰী আনমেৰিড যিসকল ইয়াতে আপোনালোকে 5টা কেটেগৰী মানুহে আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকৰ বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব আপোনালোকৰ এই বস্তুখিনি আপোনালোকে ধুনীয়াকৈ দিব এই বেংক একাউণ্ট নম্বৰ আপোনালোকে ধুনীয়াকৈ লিখিব বেংক নেমটো আপোনালোকে ধুনীয়াকৈ লিখিব আপোনালোকৰ বেংক ব্ৰাঞ্চ নেম ধুনীয়াকৈ লিখিব IFSC কোড ধুনীয়াকৈ লিখিব আৰু আপোনালোকৰ ইয়াতে আপোনালোকৰ যিটো বেংকৰ যিটো পাছবুক আছে এই পাছবুকৰ ফ্ৰণ্ট ছাইডটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব ইয়াতে আপোনালোকে তললৈ এনেকৈ আহিব ইয়াতে আপোনালোকে ইয়াতে ইয়েছ কৰিব ইয়েছ কৰাৰ পাছত আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে ধুনীয়াকৈ লিখি দিব আৰু আপোনালোকে ইয়াতে ভোটাৰ কাৰ্ডৰ নম্বৰটো ধুনীয়াকৈ লিখি দিব ইয়াতে আপোনালোকে ইয়েছৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব আৰু তলত আহিব তলত আহি কিনে আপোনালোকে ইয়াতে থাম্ব আপোনালোকে চিগনেচাৰ দিব নেক্সট ফৰ্মখন দেখুৱাই দি আছোঁ এই যিখন ফৰ্ম আপোনালোকে দেখা পাই আছে এই ফৰ্মখন কিন্তু আপোনালোকে প্ৰথমতে আপোনালোকৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব ইয়াতে আপোনালোকৰ গাৰ্জেন নেম দিব ইয়াতে আপোনালোকৰ গাৰ্জেনৰ লগতে আপোনালোকে এবাউটৰ লগত আপোনালোকে ইয়াতে বয়স দিব আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব আপোনালোকে ফুল এড্ৰেছ ইয়াতে দিব ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰ দিব আপোনালোকে তললৈ আহিব লাগিব আপোনালোকে এইখিনি বস্তু কৰি তলত আহিব এনেকৈ মই আপোনাক দেখুৱাই দি আছোঁ তলত অহাৰ পাছত আপোনালোকে ইয়াতে বেনিফিচিয়াৰী নেম বেনিফিচিয়াৰী চিগনেচাৰ আৰু কোনটো ডেট এই ফৰ্মখন জমা দিব এই ডেটটো লিখিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰা হৈ গৈছে তো আপোনালোকে এই ফৰ্মখন আপোনালোকে নিজে আপোনালোকে ফিল আপ কৰিব পাৰিব বা আপোনালোকৰ বেলেগ কোনোবাত এই ফৰ্মখন ফিল আপ কৰি দিব পাৰিব বেলেগক পইচা দিবলগীয়া প্ৰয়োজনেই নাই তো আপোনালোকে এই ফৰ্মখন নিজে আপোনালোকে ফিল আপ কৰিব পাৰিব